হেল্ল' এভৰিৱান নমস্কাৰ আমি ইউটিউবত এটা নতুন সেগমেন্টত আহিছো আৰু হেতু হৈছে আপকামিং যিবিলাক গভৰ্নমেন্ট জব আহি আছে বা কম্পিটিটিভ এক্সামিনেশন আহি আছে অসমত তাৰ কাৰণে আমি কোৰ্ছ অনাৰ চিন্তা চৰ্চা কৰিছো আৰু তাৰে প্ৰথমটো কোৰ্ছ হিচাপে আমি ইংলিছৰ কোৰ্ছটো আনিছো 2 দিনৰ ভিতৰতে আমি এটো ষ্টাৰ্ট কৰিম গতিকে তাৰ বিষয়ে মই অলপ সৰুকৈ কথাটো কৈ লৈছো আসলে আমি এই কোৰ্ছটো বহুত আগতে আমি চিন্তা কৰিছিলো আনিম বুলি কিন্তু সময়ৰ অভাৱৰ কাৰণে আমি আনিব পৰা নাছিলো যেহেতু আমাৰ এতে অফলাইন ক্লাसेছ হৈ থাকে স্কুল লেভেলৰ থাকে আপ টু 12 লৈকে নেক্সট আইগল কম্পিটিটিভ এক্সামৰ কাৰণে ক্লাছ হৈ থাকে লগতে আমাৰ যিখিনি এন্ট্ৰেন্স এক্সামৰ কাৰণে ক্লাছ হয় বিভিন্ন ধৰণৰ ক্লাছেছ ইয়াতে হৈ থাকে লগতে আমাৰ এপো আছে এপতো ক্লাছ কৰিবলগীয়া হয় গতিকে টাইমৰ অলপ মেনেজত অলপ প্ৰবলেম হৈছে সেইকাৰণে অনা নাছিলো কিন্তু এতিয়া আমাৰ অফলাইন ক্লাছৰে কেজনমান ক্যান্ডিডেটে কলে যে ইয়াৰ কাৰণে আমি আনিব লাগে গতিকে আমিও চিন্তা কৰিলো আৰু ফাইনালি আহি গল কোৰ্ছটো এতিয়া আমি এই কোৰ্ছটো বিষয়ে মই কথাটো কৈ দিওঁ আমি এই কোৰ্ছটো এনেকুৱা ধৰণে ডিজাইন কৰিছো কিন্তু প্ৰথমতে কৰিছো যে ইয়াৰ কাৰণে কোনেও কোটো 1 টকাও দিব নালাগে কমপ্লিটলি ফ্ৰী আমি দিম এটো কমপ্লিটলি ফ্ৰী কোনো কাহানিও ইয়াৰ কাৰণে আমি ৰুপি 1ও ক্লেম নকৰো হেতু এতিয়াই সকলে লিখি লব পাৰা এতিয়া আমি এই কোৰ্ছটো কেনেকুৱা ধৰণে পাম আমি এই কোৰ্ছটো ডিজাইন কৰোতে আমি বহুতখিনি কথা চিন্তা কৰিবলগীয়া হৈছিল যেহেতু এনেকুৱা কম্পিটিটিভ এক্সামে হওক বা এনেকুৱা জব ইন্টাৰভিউ কাৰণে বিভিন্ন ক্যাটেগৰী ক্যান্ডিডেট আহে যেনেকৈ কোনোবা জাস্ট কলেজ পাস আউট হৈ আহিছে কোনোবা বহুত বছৰ আগতে পঢ়াৰ পৰা আতৰি আছে গতিকে সকলো লেভেলৰ ইয়াতে ক্যান্ডিডেট থাকে গতিকে সকলোৰে বেলেন্সত আমি এই কোৰ্ছটো ডিজাইন কৰিবলগীয়া হয় মই এটা সৰু কথা ক'লে সকলোৱে বুজিবলৈ ভাল হ'ব আমি ইয়াতে এনেকুৱা এটা দুটা বেটছ পঢ়াই আছো যি আজিৰ পৰা 8-10 বছৰ আগতে পঢ়াৰ পৰা আতৰি গ'ল ঠিক আছে তেওঁলোকে বিয়া হৈ পিনে এতিয়া তেওঁলোকে বিভিন্ন ধৰণৰ দায়িত্ব পালন কৰি আছে কিন্তু তেওঁলোক স্কুল লেভেলত বা কলেজ লেভেলত তেওঁলোকে ইংলিছত ভাল আছিল এই যে বহুত এটা দীঘলীয়া সময় ধৰি তেওঁলোকে আতৰি থাকিলে তাৰ কাৰণে এই কথাখিনি বুজি পাবৰ কাৰণে যথেষ্ট অসুবিধা হৈছে কিন্তু লগতে মই কওঁ যে ইংলিশ যেহেতু যথেষ্ট স্কোৰিং হয় ন কিন্তু এটো কেনেকৈ ইগনোৰ কৰি চলিব পাৰিব গতিকে আমি এটা এনেকুৱা ধৰণে আনিছো কথাখিনি যাতে সকলো লেভেলৰ ক্যান্ডিডেটে বুজিব পাৰে ঠিক আছে এতিয়া আমি কোৰ্ছটো কেনেকৈ কৰিম কমপ্লিটলি আমি মানে কমপ্লিট কোৰ্ছটো আমি 30 ডেজত ফিনিশ কৰি দিম 30 ডেজ 30টা ক্লাছ আপলোড কৰিম আৰু 30 ক্লাছত আমি কমপ্লিট কৰি দিম আৰু সকলোৱে এটা ৰিকুৱেষ্ট যে ডে 1ৰ ক্লাছৰ পৰা ডে 30 লৈকে চালে হৈ যাব ঠিক আছে খালি আমি এটো ক'ব নোৱাৰিম যে কোন দিনত আমি ক্লাছটো আনিম কাৰণ মই কৈছো আমাৰ টাইমৰ কথা থাকে কিন্তু এটা কথা ক'ব পাৰো যে উইকত আমি মিনিমাম দুটামান ক্লাছ দি দিম দুটা মিনিমাম কৈছো 3টা 4টাও হৈ যাব পাৰে কিন্তু মিনিমাম আমি দুটা দিবৰ কাৰণে সদায় ট্ৰাই কৰিম ঠিক আছে এতিয়া আমাৰ ফালৰ পৰা এটা ৰিকুৱেষ্ট থাকিব যেহেতু আমি এই কোৰ্ছটো এটা প্ৰথম আনিছো আমাৰ যিবিলাক ইয়াতে ভিউৱাৰ্ছ আছে সকলো ভিউৱাৰ্ছ আমাৰ স্কুল লেভেলৰ বা কলেজ লেভেলৰ ষ্টুডেন্ট হয় গতিকে আমাৰ সেই ক্যান্ডিডেট সকলৰ মাজত এই ভিডিঅটো প্ৰচাৰ কৰাটো দায়িত্ব তোমালোকৰে ঠিক আছে ওকে থ্যাংক ইউ